নমস্কাৰ। আজি মই আপোনালোকলৈ ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ ৰেচিপি এটা লৈ আহিছোঁ। হেলথিৰ লগতে বহুত বেছি টেষ্টি হয়, কম সময়ত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই গেছত কেৰাহী এখন দি দিছোঁ। এতিয়া মই ইয়াতে এচামুচ জোখত মিঠাতেল দি দিছোঁ। ইয়াত মই এচামুচ জোখত বাটাৰ দি দিম। অপশ্যনেল হয়, আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে দিলে মই ভাল পাওঁ, সেইকাৰণে দি দিছোঁ। এইখিনি অলপ ভালদৰে গৰম কৰি লওঁ। ভালদৰে গৰম হৈছে। ইয়াত মই আধা চামুচ ক'লা সৰিয়হ দিছোঁ, আধা চামুচ জিৰা দিছোঁ, আধা চামুচ হিং দি দিছোঁ আৰু 5-6টা নৰসিংহ পাত এইদৰে মই মিহিকৈ কাটি দি দিছোঁ। আপোনালোকে ফ্লেভাৰটো বেয়া পালে নৰসিংহৰ নিদিব, মই এইদৰে দিলে ভাল পাওঁ, সেইকাৰণে দি দিছোঁ। এইদৰে এবাৰ তেলতে গোটেইখিনি এইদৰে লৰাই লৈছোঁ। ইয়াত মই আধা চামুচ আদা দি দিছোঁ, পিহনাত পিহি দি দিছোঁ। আধা চামুচ জালুকৰ গুড়ি দি দিছোঁ। আপোনালোকে জ্বলাটো আপোনালোকৰ হিচাপত দি দিব। মই আধা চামুচ দি দিছোঁ। এইখিনি আকৌ এবাৰ এইদৰে লৰাই লৈছোঁ। ইয়াত মই 4-5 চামুচ জোখত গাজৰ পিহনাত পিহি দি দিছোঁ। আপোনালোকে যি ভাল পায় সেয়াই দিব পাৰিব। কেপচিকামো সিমানটো পৰিমাণতে দিছোঁ, সমান জোখত। এইদৰে অকণমান ভাজি লওঁ। একেবাৰে কম সময়ত আপোনালোকে ৰাতিপুৱাৰ টেষ্টি ব্ৰেকফাষ্ট এটা এইদৰে বনাই খাব পাৰিব। ইয়াত জোখমতে মই হালধিৰ গুড়ি দি দিছোঁ অলপ। এইদৰে লৰাম। খুব টেষ্টি হয়, আপোনালোকে এবাৰ এইদৰে বনাই ৰাতিপুৱা ল'ৰা ছোৱালীকো দিব, আপোনালোকেও খাব, তেতিয়া গম পাব। এই গোটেইখিনি মই মছলাখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম কাপটোৰে একাপ চুজি। চুজিখিনি মই ল' ফ্লেমত ভাজি ল'ম। গেছৰ ফ্লেমটো ল' কৰি আপোনালোকে এইদৰে ভাজিব। খুব টেষ্টি, লগতে হেলথি। আপোনালোকে ঘৰত এবাৰ এইদৰে ট্ৰাই কৰিব। মই ল' ফ্লেমত চুজিখিনিও 5 মিনিট সময় এইদৰে ভাজি ল'লোঁ। চুজি দিয়াৰ পিছত ল' ফ্লেমত আপোনালোকে এইদৰে 5 মিনিট ভাজি ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'লোঁ। নমাই আপোনালোকে ঠাণ্ডা কৰি ল'ব। এইখিনি মই ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম। এইখিনি মোৰ ভালদৰে ঠাণ্ডা হৈ গ'ল। একেবাৰে ভালকৈ ঠাণ্ডা কৰি ল'ব। ইয়াতে মই এতিয়া দি দিম একাপ দৈ। জোখমতে নিমখ দি দিছোঁ। চেনি অলপ দি দিছোঁ। চেনি মই দিলে ভাল পাওঁ এইদৰে। আপোনালোকে যদি মিঠা নাখায় নিদিলেও কথা নাই। নিমখ, জ্বলা, চেনি তেনেকুৱা হ'লেও ভাল লাগে, সেইকাৰণে মই দি দিছোঁ। আপোনালোকে যদি মিঠা নাখায় নিদিলেও কথা নাই। ইয়াৰে কোনোবাটো বস্তু বেয়া পালে ল'ৰা ছোৱালীয়ে নিদিলেও কথা নাই। এইখিনি এবাৰ এইদৰে মিলাই লৈছোঁ। এইদৰে এতিয়া ইয়াতে মই দি দিম গাখীৰ লৈছোঁ 1 কাপ। কম কমকৈ দি মিলাই যাম। আপোনালোকৰ ওচৰত গাখীৰ নাথাকিলে পানী দিলেও হৈ যাব। কাপ গোটেইখিনি দিলোঁ। এতিয়া ভালদৰে মিলাই ল'ব লাগিব। আপোনালোকে এইদৰে খাইছে যদি গমেই পাব, যদি খোৱা নাই এবাৰ বনাই চাব। আৰু 1 কাপ গাখীৰ লৈছোঁ। ইয়াৰে মই আধা দি দিছোঁ। একেবাৰে দি নিদিব, কম কমকৈ দি এইদৰে মিলাই ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল।
ঢাকনিৰে ঢাকি 10 মিনিট সময় এইদৰে এয়া মই ইডলি বনোৱা ষ্টেণ্ডডাল লৈছোঁ অলপ ৰিফাইন এইদৰে কটন কাপোৰত লগাই এইদৰে লগাই ল'ম তেতিয়া সোনকালে এৰ খাই আহিব এইদৰে অলপ লগাই ল'লেই হৈ গ'ল এইপিনে মোৰ চুজিখিনিও ৰেষ্ট দিয়া হৈ গ'ল এতিয়া চাই ল'ম ইয়াত আৰু অলপ গাখীৰ লাগিব মই 2 কাপ গাখীৰ লৈছিলোঁ 1 কাপ আৰু আধা দিয়া হ'ল আধা আছে ইয়াতে মই আৰু অলপ দি চাই ল'ম এইদৰে আৰু অলপ লাগিব 2 কাপ সম্পূৰ্ণ নালাগিলে এইখিনি মই এতিয়া নিদু ইয়াতে মই আধা চামুচ ইনো দি দিছোঁ যেটো মোৰ ভিডিও কৰা নহল আপোনালোকে আধা চামুচ ইনো দি দিব এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল এতিয়া মই ইডলি ষ্টেণ্ডডাল লৈছোঁ ইয়াতে মই বাদাম এপিচ এইদৰে দি দিছোঁ থাকিলে দিব আপোনালোকে নাথাকিলে নিদিলেও কথা নাই এইদৰে দি দিছোঁ দি ইয়াতে মই বেটাৰটো অলপ এইদৰে দি যাম আপোনালোকে যদি মিঠা খায় আপোনালোকে অলপ চেনিৰ পৰিমাণটো বেছিও দিব পাৰে আৰু নাখালে একেবাৰে নিদিলেও কথা নাই এইদৰে মই ৰেডি কৰি ললোঁ আৰু এটা এইদৰে দি দিছোঁ এইখনতো মই একেদৰে দি যাম এইদৰে খুব টেষ্টি হয় আপোনালোকে এইদৰে বনাই ঘৰত ল'ৰা ছোৱালীৰ লগতে নিজেও খাই ভাল পাব এয়া ৰেডি হৈ গ'ল মই চচপেন এটাত 1 গিলাচ পানী দি দিছোঁ পানীখিনি উতলাই আগতে ল'ব এতিয়া মই ষ্টেণ্ডডাল দি দিছোঁ দি ঢাকনিৰে ঢাকি এইদৰে মই 10 মিনিট সময় থৈ দিম 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ ইনে মোৰ 10 মিনিট সময়ো হৈ গ'ল এয়া দেখিছেনে ইডলি কিমান ধুনীয়াকৈ ফুলি আহিছে এতিয়া মই নমাই ল'ম এয়া মই নমাই ল'লোঁ অলপ ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম ঠাণ্ডা হৈছে এতিয়া মই উলিয়াই ল'ম ছুৰীখনেৰে অলপ এইদৰে দি দিব এয়া দেখিছেনে কিমান ধুনীয়া হৈছে এইদৰে মই গোটেইকেইটা উলিয়াই ল'ম এয়া মই উলিয়াই ল'লোঁ বহুত বেছি খাবলৈ ভাল হয় আপোনালোকে এইদৰে বনাব বহুত কোমল হয় বনাই খাই কেনে পায় কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে